নমস্কাৰ প্ৰিয় দৰ্শক, আপোনালোক সকলোকে মোৰ অন্য এটি ভিডিঅ'লৈ স্বাগতম জনালোঁ। শেহতীয়াকৈ হ'লেও সকলোকে হেঁপাহৰ ৰঙালী বিহু আৰু অসমীয়া নতুন বৰ্ষৰ শুভেচ্ছা জনালোঁ। বিহুটো চাগে নিশ্চয় সকলোৰে ভালেই গৈছে। আহকচোন আজি আপোনালোকক এখন বিশেষ ঠাইলৈ লৈ যাওঁ। বিশেষ ঠাই মানে সকলোৱে চাগে নিশ্চয় অনুমান কৰিছে আমি আহি আছোঁ মহামৃত্যুঞ্জয় মন্দিৰলৈ বুলি। সেউজীয়া পথাৰৰ মাজেৰে একা বেকা ৰাস্তাৰে মই, মোৰ হাজবেণ্ড, ভতিজা, প্ৰাহিল আৰু ভণ্টি আমি সকলো আহিলোঁ মহামৃত্যুঞ্জয় মন্দিৰলৈ বুলি। দেখিছেনে, ইয়াতে লিখি থোৱা আছে ফ্ৰী পাৰ্কিং বুলি। আমি সোমাই গ'লোঁ। ফ্ৰী পাৰ্কিং মানে ইয়াতে হেনো পূজাৰ বস্তু কিনিব লাগিব, তেতিয়াহে পাৰ্কিং কৰিবলৈ দিব। আৰু ভালেই হ'ল অৱশ্যে, লৈও ল'লোঁ এনেধৰণৰ পূজাৰ বস্তু কেইটামান। তাৰপিছতে আমি আহি পালোঁ মন্দিৰ ভাগ। দেখিছেনে বাৰু, দেখিয়ে মনটো কিবা এটা ভাল লাগি যায়। আহি পাই চাকি জ্বলালোঁ। মন্দিৰলৈ গৈ আৰু চাকি নজ্বলোৱাকৈ থাকিব পাৰিনে? হেঁপাহৰ জোখেৰে মনত যিমানখিনি আৱেগ আছিলে ভগৱানৰ ওচৰত ঢালি দিছোঁ। ধন্যবাদো দিছোঁ, অভিমানো কৰিছোঁ। তাৰপিছতে চাওকচোন, এইখন ইমান ৰ'দত গৰম হৈ আছে। আমাৰ ফটো মাৰি বেয়া পোৱা ল'ৰাটোৱে কিন্তু কেমেৰা দেখিহে ধৰিছে, ৰ'দত নহয় দেই। এয়া হৈছে মন্দিৰৰ ভিতৰ ভাগ। ডাঙৰ ডাঙৰ ডবাবোৰ দেখিছেনে? মন্দিৰৰ ভিতৰ ভাগত সোমোৱাৰ লগে লগে বেলেগ এটা অনুভূতি জাগি উঠে। ভগৱানৰ ওচৰত সকলোৰে হৈ প্ৰাৰ্থনা কৰিলোঁ, মহাদেৱে সকলোকে চকু মেলি চাওক। সমাজৰ পৰা অপায় অমংগলবোৰ দূৰ হৈ এখন সুস্থ সবল সমাজ আমাক উপহাৰ দিয়ক। কলীয়া ডাৱৰ আৰু কুসংস্কাৰবোৰ আঁতৰাই সুস্থ সবল সমাজ গঢ়িবলৈ আশীৰ্বাদ কৰক। ইয়াত দেখিছেনে, গছত সূতা বান্ধিবলৈ বুলি গ'লোঁ, তাতো মানুহৰ ইমান ভিৰ, মানুহৰ গাৰ ওপৰেৰে বান্ধিব লগা হৈছে। গাৰ ওপৰে নহয় অৱশ্যে। এয়া মন্দিৰৰ পৰিৱেশ বৰ ধুনীয়া লাগিলে। ভিডিঅ'টো